Hello everyone, welcome to my channel. আজি আপোনালোকক দেখাম কাটাৰ পাব্লিক ট্ৰান্সপোৰ্ট। ফাৰ্ষ্টতে দেখাওঁ কাটাৰৰ বাছ। এই দুখন ধুনীয়া কিউট বাছ। সব অটোমেটিক সিস্টেম, অনলি ড্ৰাইভাৰজন হ'লেই হ'ল, বাকী পইচা দিয়া সব মেচিনতে হয়। বাছৰ কাৰ্ড আছে, এই মেচিনটো টেপ কৰিলে পেমেণ্ট হৈ যায়। সব সিটৰ সাইডতে ষ্টপ বাটন এটা আছে, প্ৰেছ কৰিলে ষ্টপ কৰি দিয়ে বাছ। বাহিৰে ভিতৰে গোটেই বাছখন বিৰাট চফা, এনেও গোটেই কাণ্ট্ৰিখনে বহুত চফা হয়। এইটো কাটাৰৰ বাছ ষ্টপ। ইমান ধুনীয়া বাছকেইখনৰ নিচিনাই বাছ ষ্টপটো বিৰাট চফা আৰু ধুনীয়া। জেগাই জেগাই বেলেগ বেলেগ ষ্টাইলৰ বাছ ষ্টপ আছে। ইয়াত উবেৰ ফেচিলিটিও আছে। টেক্সিবোৰ দেখিছেনে, বিৰাট ধুনীয়া গাড়ী দিছে টেক্সি ছাৰ্ভিচৰ কাৰণে আৰু বহুত ফাষ্ট হয় ছাৰ্ভিচ। সৰু গাড়ীৰ টেক্সি ছাৰ্ভিচ নাই। মই অলপ ভিতৰখন এনেই দেখাই দিছোঁ। টেক্সিখনত বহি থাকোঁতে কিমান যে চফা। নেক্সট আহিল ট্ৰাম ট্ৰান্সপৰ্ট। মুশ্বাৰাফত আছে, লুচেইলত আছে। মুশ্বাৰাফত 2 কিলোমিটাৰ ডিষ্টেঞ্চত আহে আৰু সেইখন ট্ৰামখন ফ্ৰী হয়। চব ফালৰ পৰা মানুহবিলাকৰ বহুতে সুবিধা হয়। ইফালৰ পৰা ইফালে যাবলৈও বেছি ফেয়াৰ নালাগে মানে। চব কাৰ্ড পে'মেণ্টতে হয়। মিনিমাম ফেয়াৰ 4 কাটাৰ ইয়াত এপ দিয়া আছে উইথ কালাৰফুল লাইনছ, কোনখন ট্ৰেম বা কোনখন মেট্ৰ' কোনফালেদি যাব। ষ্টেচনত এনেকৈ বৰ্ড দিয়া আছে, M ফৰ মেট্ৰ', T ফৰ ট্ৰেম, জিনপিং ট্ৰেম্প লাইন। এণ্ড এয়া আমি ট্ৰেম্পৰ ভিতৰত মেপ চাই গৈ আছোঁ, ক'ত যাম, ক'ত ফুৰিমগৈ। ভিতৰখন চাওক কি ধুনীয়া আৰু ইমান চফা। এতিয়া এইটো হ'ল কাটাৰৰ মেট্ৰ' ষ্টেচন। 37টা মেট্ৰ' ষ্টেচন আছে। 3টা লাইন আছে, ৰেড লাইন, গ্ৰীণ লাইন এণ্ড গোল্ডেন লাইন। লাৰ্জেষ্ট মেট্ৰ' ষ্টেচনটো হ'ল মুশ্বাৰাফ ষ্টেচন। মৰ্ণিং 6 to night 11 মেট্ৰ' চলি থাকে। অনলি অন ফ্ৰাইডে 2 PM to 1 AM লৈকে। এইখন হৈছে মেট্ৰ' কাৰ্ড, মিনিমাম 2 কাটাৰ ৰিয়াল পে' কৰিব লাগে। এখন কাৰ্ড হ'লেহে আপুনি ইটো মেট্ৰ' পৰা ইটো মেট্ৰ' ষ্টেচন যাব পাৰিব। এইটো হৈছে মেট্ৰ' কাৰ্ডখন ৰিচাৰ্জ কৰা মেচিন। এখন এই পকেটটো তেনেকৈ ভৰাই দিলে কিমান বেলেঞ্চ আছে শ্ব' কৰে। মোৰ কাণত 4 কাটা ৰিয়াল আছিলে। উইকলি পাছ, ডে পাছ, নিউ কাৰ্ড আৰু টপ আপ কাৰ্ড ইয়াতে চব এপ্লাই কৰিব পাৰে। এই কাৰ্ডখন ইয়াত টেপ কৰিলে এখন গেট ক্ৰছ কৰিব পাৰিব। 2জন মানুহৰ কাৰণে 2খন কাৰ্ডে লাগিব, এখন কাৰ্ডে চলাব নোৱাৰে। আৰু কিবা খাব মন গ'লে এই মেচিনটোৰ পৰা লৈ ল'ব পাৰে, পানী, জুচ আৰু কিবা কিবি স্নেক্স। পইচাটো ইয়াত এনেকৈ লৈ লয়। দেন ইয়াতে আইটেমবিলাকৰ নম্বৰ দিয়া আছে, নম্বৰ ক্লিক কৰিব লাগে। আমি লৈ চাইছিলোঁ পানী বটল। পাই গ'লোঁ আমাৰ পানী বটল। ষ্টেচনৰ পকাখন অলপ দেখাই দিছোঁ, ইমান চফা, অলপো ধূলি নাই। চিকচিকাই আছে একদম গ্লাছৰ নিচিনা। এনেকৈ চব ষ্টেচনতে বৰ্ড দিয়া আছে, গীতা ষ্টেচনত ৰখাব ধুনীয়াকৈ দিয়া আছে ইয়াত। এতিয়া যাওঁ আমি নিজৰ মেট্ৰ'ৰ কাৰণে ৰখোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই, থেংক ইউ।